নমস্কার, আসাম প্রাইম নেটওয়ার্ক থেকে আমি ইন্দ্রাণী আপনাদের স্বাগত জানাচ্ছি। সনাতন হিন্দু ধর্ম ভারতীয় সভ্যতাকে রক্ষা করতে শেখায়, তাই আমাদের সনাতন হিন্দু ধর্মের অমৃত পথে এগিয়ে যেতে হবে। আজ শুক্রবার গুয়াহাটিতে বিদ্যা ভারতীর উত্তর পূর্ব অঞ্চল কর্তৃক আয়োজিত সমুৎকর্ষ মহাশিবিরের সমাপনী অনুষ্ঠানে যোগ দিয়ে এক সভায় বক্তব্য রাখতে গিয়ে এ কথাগুলো বলেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। তিনি বলেন, ৫,০০০ শিক্ষার্থীর অংশগ্রহণে এই শিবিরে ঐক্য, দেশপ্রেম এবং মূল্যবোধের পাঠ দেওয়া হয়। তাদের পরিবেশিত বর্ণিল সাংস্কৃতিক অনুষ্ঠান দেখে আমি মুগ্ধ, বলেন মুখ্যমন্ত্রী শিক্ষার্থীদের ভবিষ্যৎ জীবনের সাফল্য কামনা করেন। তিনি আরও বলেন, স্বামী বিবেকানন্দ বলেছিলেন যে আমাদের যুব সমাজকে অতীতকে খুঁজতে হবে, আমাদের অতীতের দর্শন এবং ঐতিহ্য সংরক্ষণ করতে হবে। স্বামী বিবেকানন্দই কৈছিল, আমাৰ যুৱক সমাজে অতীতৰ গহ্বৰলৈ উভতি চাব লাগিব। আমাৰ অতীত সম্পৰ্কে আমি জ্ঞান অৰ্জন কৰিব লাগিব। অতীতৰ সুস্থ পৰম্পৰা, অতীতৰ দৰ্শন, অতীতৰ শিক্ষাক আমি আমাৰ জীৱনত সমাহিত কৰিব লাগিব। কিন্তু তাৰ লগে লগে ভৱিষ্যতৰ ফালেও চোৱাৰ সাহস আমাৰ যুৱ প্ৰজন্মই কৰিব লাগিব। অতীতৰ গহ্বৰৰ পৰা ভাৰতৰ সভ্যতা সংস্কৃতিৰ অমৃত সন্ধান কৰি আমি ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক পুনৰ এখন বিকাশশীল, প্ৰগতিশীল বিশ্বগুৰু ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। তেনে এক পথত অতীতৰ দৰ্শন, অতীতৰ শিক্ষা, অতীতৰ সাংস্কৃতিক গৌৰৱেৰে আমি নিজক গৌৰৱী কৰিব লাগিব আৰু ভৱিষ্যতৰ নতুন পৃথিৱীৰ প্ৰযুক্তিৰ লগত একেলগে খোজ কাঢ়িবলৈও আমি সাহস কৰিব লাগিব। যি ধৰণে অতীতৰ গহ্বৰৰ পৰা শাস্ত্ৰীয় সংগীতক আমি আধুনিক পৃথিৱীলৈ লৈ যাব লাগিব, অতীতৰ শিক্ষাক আমি আধুনিক শিক্ষালৈ ৰূপান্তৰ কৰিব লাগিব, অতীতৰ বিজ্ঞানক আমি মহাবিজ্ঞানলৈ ৰূপান্তৰ কৰিব লাগিব। তেনেকৈ ভৱিষ্যতৰ জ্ঞান আৰু প্ৰযুক্তিকো আমি আদৰণি জনাব লাগিব। আমি সদায় মনত ৰাখিব লাগিব যে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ মূল ভেটিটোৱে হৈছে সনাতন হিন্দু ধৰ্ম। সনাতন হিন্দু ধৰ্মই আমাক বিশ্ব প্ৰেমৰ কথা শিকায়। সনাতন হিন্দু ধৰ্মই মানুহৰ মাজত জাতি পেট সকলো দূৰ কৰি সকলোকে ঈশ্বৰৰ আত্মাৰূপে জ্ঞান কৰিব শিকায়। সনাতন হিন্দু ধৰ্মই ভাৰতবৰ্ষৰ বৈচিত্ৰতাক স্বীকাৰ কৰি এখন মহান ভাৰতৰ কথা কয় আৰু সনাতন হিন্দু ধৰ্মই আমাক এই ভাৰতীয় সভ্যতাক জাগ্ৰত প্ৰহৰীৰ দৰে ৰক্ষা কৰিবলৈ আমাক শিকায়। সেয়েহে আমি সনাতন হিন্দু ধৰ্মত বিশ্বাসী হৈ সনাতন হিন্দু ধৰ্মই দেখুওৱা আমাক অমৃত পথেৰে আমি আৰোহণ কৰি ভাৰতবৰ্ষক অমৃত কাললৈ লৈ যাম আৰু আমি একোজন অমৃতৰ সন্তান হিচাপে এই ভাৰতবৰ্ষখনক মহিমামণ্ডিত কৰিম, গৌৰৱান্বিত কৰিম।